আমাৰ মাজত পলমকৈ উপস্থিত হৈছেহি আমাৰ আটাইৰে পৰিচিত শ্ৰদ্ধেয় শ্ৰীকান্ত ঘোষ সহপ্ৰতিনিধিক। তেখেতকো আমি এখন আৰ্নাইৰে সম্বৰ্ধনা জনাইছোঁ। উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু সভাত উপস্থিত বিভিন্ন প্ৰান্তৰ পৰা বা গাঁৱৰ পৰা অহা আমাৰ সন্মানীয় আই মাতৃসকল শ্ৰদ্ধাভাজন ৰাইজ, বহুতখিনি জ্ঞান আমি কথা শুনি পেলাই জ্ঞান অৰ্জন কৰাৰ এটা সুযোগ। এজন মহান ব্যক্তি মহাগুৰুৰ আদৰ্শলৈ আমি জীয়াই থকাৰ বিভিন্ন আজি আমি বিভিন্ন আলোচনাৰ মাধ্যমেৰে আমি জ্ঞান অৰ্জন কৰিব পৰা এটা সুযোগ, সেইটো লৈ মহান আলোচনা চলি আছে। তো বিশেষকৈ বহুতখিনি কথা মই এজন ব্যক্তি বুলি মই ভবা নাই, মই এজন শিক্ষাৰ্থী। আমি বহুতখিনি জ্ঞান অৰ্জন কৰিব লগা বিশিষ্ট মানুহৰ পৰা আমি শিকি ল'ব লাগিব। পৃথিৱীত কোনো জাতি বা জনগোষ্ঠী নাই, ধৰ্মৰ অবিহনে জীয়াই থকাৰ কোনো ব্যক্তি বা সমাজ আমি দেখা নাই। তো গতিকে এক গুৰু এই গুৰুৰ কিছুমান আদৰ্শ, এই আদৰ্শলৈ পৃথিৱীত বহুত মানুহে এটা সংস্কাৰৰ সুযোগ আৰু জীয়াই থকাৰ কিছুমান জীয়াই থকাৰ যেনেকৈ পদক্ষেপ, সেইটো লৈ আমি আগবাঢ়ি থকা আমি দেখিছোঁ। আৰু গুৰুজনৰ যি আদৰ্শ, যি ব্যক্তিয়ে গুৰুৰ আদৰ্শ মানি চলিব, এই দেশত কোনো মানে অঘটন বা দেশত মানে গণ্ডগোল সৃষ্টি কৰা কোনো কথাই নাই। যিজন ব্যক্তি গুৰুৰ মানে আদৰ্শ অবিহনে যি ব্যক্তিয়ে চলাই আছে, বহুতখিনি দেশত গণ্ডগোল কিছুমান ঘটনাবিলাক হৈ থকা আমি দেখা পাইছোঁ। গতিকে আমি ইয়াত এই মঞ্চত অনুষ্ঠানত বহুতখিনি আমাৰ মহিলা বড়োসকল আছে। দুই এষাৰ মই বড়ো ভাষাই দি ক'ম বুলি বিচাৰিছোঁ। आइमोन नोंथांमोन आरो रायजोफोर, बे सासे महान व्यक्ति आरो गुरुनि जोनोम सानजों लोगोसे जि आलोचना बे सावराय मेलखौ दैदेननाय आफादगिरि आरो बाहागो लाफैनाय जोंनि थान्दै नोंथांमोन, जों मिथिगौ बुहुमाव धर्म गैयै कुनु जाति बा मानसि गैया। आरो जाय मानसिफ्रा साफा साफा गुरुनि आदर्शखौ नायनानै गुरुआ जेरै आगान सुरलांदों आरो এইটোৰ জৰিয়তে আমি আধ্যাত্মিক জ্ঞান কিছুমান অৰ্জন কৰিব পাৰিম বুলি মই আশা ৰাখি মোৰ উপস্থিতিৰ সমূহ বক্তব্য মই এইখিনি সামৰিছোঁ। ধন্যবাদ। गोजोननायजों बयखौबो खेबसे आङो गुरुनि नामाव आङो खुलुमनाय जासिदों। जीवन्त गुरु बा जीवन्त आदर्शनि बाथ्राखौ बिथाङा मोनदांनानै माखासे बाथ्रा जोंनि सिगाङाव फोरमायलांबाय। स्वामी SPR शिलं, তেখেতে শিলঙৰ পৰা আহিছে। তেওঁৰ পৰা আমি পৰম প্ৰেমময় শ্ৰী ঠাকুৰৰ আদৰ্শ সম্পৰ্কে তেনেহ'লে তেওঁৰ পৰৱৰ্তী বক্তা হ'ল ডক্টৰ দিগন্ত বড়ো। তেখেত নগৰৰ পৰা আহিছে। তেখেতৰ বক্তব্য ৰাখিবলৈ তেনেহ'লে আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধেয় দেৱব্ৰত শৰ্মা।
এছপিয়াৰ তেখেতক মূল্যৱান ভাষণ দিবৰ কাৰণে অনুৰোধ জনালোঁ। দাদাৰ শিলচৰত মোৰ কোটি কোটি প্ৰণাম। আজি এই চিৰাং ডিষ্ট্ৰিক্টৰ বা জিলাৰ একেবাৰে সমূহীয়াকৈ পাতা এই ঠাকুৰ 130তম জন্ম মহোৎসৱ যি আমাৰ ধৰ্মসভা, এই ধৰ্মসভাৰ সভাপতি মহোদয়, মোৰ শ্ৰদ্ধাৰ ঠাকুৰৰ পবিত্ৰ পাঞ্জাধাৰী কৰ্মীবৃন্দ, মোৰ শ্ৰদ্ধাৰ দাদাসকল, মাসকল, আটাইকে মই জয়গুৰু ৰাজ জনাইছোঁ। যিয়ে নহওক, আমাৰ অতিথি যিসকল আছিল তেওঁলোকে দীক্ষাৰে ব্যস্ত থকাৰ বাবে মোৰ ভাগত পৰিলে। মই দুই এটা কথা ক'ম, তেওঁলোকে আহি পালে হয়তো তেওঁলোকে ক'ব। আৰু ঠাকুৰৰ এটা বাণী আছে, এই বাণীটো হ'ল ভাবছো বসে চলবে কিসে, ভাববার তুমি কে, ভাবছেন যিনি, ভাববার যিনি, ভাবছেন তিনি, তুমি ভাবো তাকে। এই যে তাকেটো কোন? এই যে তাকে মানে হৈছে এইজনে হৈছে সদ্গুৰু বা আচাৰ্য। তো সদ্গুৰু আপোনাৰ নাৰী নীতি পঢ়িছেই, 87 নম্বৰ বাণী বজে তাতে আছে যে সদ্গুৰু হ'ল সেইজনে বা আদৰ্শ সেইজনেই যিজনে আমাৰ জীৱন বৃদ্ধি বা জীৱন বৃদ্ধিৰ যশৰ ক্ৰমোন্নতি আমাক কৰায়। লগতে এই যে বিক্ষেপ লৈ নাহে, এই যে আমাৰ সমাজৰ যি বিক্ষেপ, এই বিক্ষেপ আঁতৰাই আমাক ক্ৰমোন্নতিত কৰি তোলে। গতিকে এই আচাৰ্য পুৰুষ আহিছে তাকে। এইটো এটা সহজ ঘটনা ক'লে আপুনি বুজি পাব যে এবাৰ এজন খুব ভক্ত দাদা কলিকতাত আছিল। তো ঘৰত তেওঁৰ ল'ৰাৰ ভীষণ অসুখ। এতিয়া ভীষণ অসুখ, তেতিয়া কি কৰিব, অন্যত মোবাইলটো নাই, টেলিগ্ৰাম কৰিলে যে চান চিৰিয়াছ কাম চুন। এতিয়া সেইটো পায়ে তেওঁ মানে একেবাৰে চব কাম চাম এৰি ঘৰৰ ফালে দৌৰ মাৰিলে। তো আহি যেতিয়া পাটনা পালে, তেওঁ ঘৰলৈ যাব, কিন্তু তাত ৰাস্তাত আমাৰ আশ্ৰমখন পৰে, ঠাকুৰৰ আশ্ৰম। তেওঁ যিহেতু ভক্ত মানুহ, সেইকাৰণে ঠাকুৰক দৰ্শন কৰি তাৰপিছত তেওঁ ঘৰত যাম বুলি ভাবি ঠাকুৰ তাত সোমালে। আৰু ঠাকুৰে তেওঁক দেখাৰ লগে লগে ইমান হেৰি হৈ পৰিলে, তুমি আছো, তোমাক আমি ৰাহা দিকে আছে, আছো। তেওঁক মানে তেওঁৰ কথা যে তেওঁ কি কাৰণে আহিছে, এই কথাটো আৰু ক'বই তেওঁ নাপালে। বলে তুমি এখন রেস্ট নাও, তোমাকে একদম তোমার জন্য একটা কাজ রেখেছি, তুমি গিয়ে এই কাজটা করতে পারবে, এখন একটু রেস্ট নাও, খাও, তারপর সকালে আসবো, আমি বলবো। তো এও তো ল'ৰাৰ চিধিয়া যাব লাগে ঘৰত। এই যে ঠাকুৰৰ তো কোনো কথাই নুশুনিলে, আৰু তেওঁ ভক্ত মানুহ, এতিয়া ঠাকুৰক অমান্যও কৰিব নোৱাৰে। তেনেকৈ থাকিলে পিছদিনা ৰাতিপুৱা ঠাকুৰৰ ওচৰত গ'ল। ঠাকুৰে ক'লে এক জেগাত চলি যাওঁ, নামটোও ক'লে, মই চব পাহৰিছোঁ। আৰু তাত গৈ হেৰি সৎসংগীত দুটা পাৰ্টি হৈছে, ইহঁতে কাজিয়া আছে, এইটো মানে মিটমাট কৰি আহিব লাগে। আপোনালোকে আটাই মংগল প্ৰাৰ্থনা কৰি মই আলোচনা এটাই সামৰিছোঁ। জয় গুৰু। শ্ৰদ্ধেয় দেৱব্ৰত শৰ্মা, তেখেতক মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। এতিয়া আমাৰ মাজত এই অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি, সিনিয়র সিটিজেন তথা নেতৃস্থানীয় ব্যক্তি, আমার এক্স MLA শ্রদ্ধেয় মতীন্দ্রনাথ বসুমতাৰী। আজি ধ্যান এই সৎসংগ কেন্দ্ৰত শ্ৰী শ্ৰী অনুকূল চন্দ্ৰ ঠাকুৰৰ 130তম জন্ম বাৰ্ষিকী উপলক্ষে ইয়াত চিৰাং জিলা সৎসংগী উৎসৱ পালনৰ এই মুকলি অধিৱেশনত
সভাপতি হিচাপে সভা পৰিচালনা কৰা মাননীয় সভাপতি আৰু মঞ্চত